নমস্কাৰ সকলোকে মই সোনা ইউটিউব জগতৰ সকলো সদস্যকে বহুত স্বাগতম জনাও আৰু সকলোকে ধন্যবাদ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিছে। আজি মি টাইম বুলি কালাৰ্ছকে লৈছোঁ। মি টাইম বুলি মই তেনেকৈ নাপাওঁৱেই যিহেতু মই বেলেগ এটা প্ৰফেশ্যনৰ লগতে জড়িত হৈ আছোঁ। বাৰু যি কি নহওক যিহেতু মি টাইম পাইছোঁ আৰু মনটোও বহুত ভাল, সেইকাৰণে কিবা এটা কৰিম বুলিতো ভাবিছোঁ। কিবা এটা কৰিম বুলি ভাবিয়ে মই কালাৰ্ছ ওলাইছোঁ আৰু বহুত দিন হ'ল আৰ্ট কৰা হোৱাই নাইকিয়া আৰু এই কালাৰ্ছেদি কিবা এটাতো আৰ্ট কৰিম বহুত ভাবি পিছতে সিদ্ধান্ত ল'লোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ শিৰত থকা তেখেতৰ অতিকৈ প্ৰিয় আৰু লগতে মোৰো প্ৰিয় ময়ূৰ পাখি আঁকিম বুলিয়ে সিদ্ধান্ত ল'লোঁ। ৰংবোৰ মোৰ বহুত প্ৰিয়, কিবা আঁকি ৰং কৰি মোৰ বহুতেই ভাল লাগে আৰু এয়া আঁকা ৰং কৰা মই লকডাউনত বহুত কৰিছিলোঁ। কিন্তু যিহেতু এতিয়া সময় পোৱা নাযায়, মই যিহেতু আগতেই ক'লোঁ মই বেলেগ এটা প্ৰফেশ্যনৰ লগতে জড়িত হৈ আছোঁ। মই কি প্ৰফেশ্যনৰ লগতে জড়িত হৈ আছোঁ আপোনালোকে গম পাব আৰু 2-3টামান ভিডিঅ' আহক, তাৰপিছতে মই জনাম যে মই আৰু এটা কি প্ৰফেশ্যনৰ লগতে জড়িত হৈ আছোঁ। বাৰু সেইবোৰ কথা বাদ দিয়ক, মোৰ প্ৰফেশ্যনৰ কথা মই জনাম। এতিয়া আহোঁ মোৰ আকাৰ পিনে। যিহেতু ময়ূৰ পাখ আঁকিম বুলি ভাবিলোৱে, এতিয়া কালাৰ্ছবোৰো সেইমতেই মই আনিছোঁ। তাৰপিছত এই ৰংবোৰে মোক বহুত উৎফুল্লিত কৰে, জীৱনত জীয়াই থাকিবলৈ এক নতুন উৎসাহ দিয়ে, এক সাহস দিয়ে। তথাপিও বহুত কিবা কিবি কালাৰ্ছ কৰি আছোঁ, ছবি আঁকি আছোঁ। আপোনালোক সকলোৱে দেখিছে কিছুমান কথা মনলৈ আহে, আপোনালোকক সকলোকে শ্বেয়াৰ কৰোঁ হা। কথাবোৰ হৈছে যে মানুহৰ জীৱনত থকা যে এই সুখ, এই দুখ, এই হাঁহি কান্দা, ৰাগ, অভিমান আৰু যে কিবা কিবি বহুত থাকে, এই জীৱনৰ সত্য ৰং চাগে ন। এই ৰংবোৰেদি জীৱনক কেনেকৈ ৰামধেনু আঁকাব পাৰি বা বনাব পাৰি একান্ত ওপৰতে নিৰ্ভৰ কৰে ন। চাওঁতে মোৰ আঁকাটো কমপ্লিট হৈ গ'লগৈ আৰু মোৰ আঁকাটো কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাব হা। মোৰ সাধ্য অনুযায়ী মই চেষ্টা কৰিছোঁ। মোৰ শেষত সকলোৱে মোৰ সোনাজ লাইফষ্টাইল চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হা। আজিলৈ বাই, টাটা।